নমস্কাৰ শ্ৰদ্ধাৰ ছাৰ্বিদসকল ইনফৰ্ম হাবৰ আন এটি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো আশা কৰিছো আপোনালোক ভালে আছে ছাৰ্বিদসকল FLN নিপুণ অসম ফাউণ্ডেশ্যনেল লিটাৰেচি এণ্ড নিউমাৰেচি যদি অসমীয়াত ক'বলৈ যোৱা যায় বুনিয়াদী সাক্ষৰতা আৰু সাংখ্যিকতা লগতে ECCE অৰ্থাৎ আৰ্লি চাইল্ডহুড কেয়াৰ এণ্ড এডুকেশ্যন আৰু এই FLN আৰু ECCৰ সম্পৰ্কত বিভিন্ন ধৰণৰ প্ৰশিক্ষণবিলাক অনুষ্ঠিত হৈ আছে আৰু বৰ্তমান পৰ্যায়তো ফাউণ্ডেশ্যনেল লিটাৰেচি নিউমাৰেচি নিপুণ ভাৰতৰ অধীনত আমাৰ ৰাজ্যখনৰ কাৰণে নিপুণ অসমৰ যি জনাৰেল লেভেলৰ যি প্ৰশিক্ষণ ইতিমধ্যে শেষ হৈছে আৰু হয়তো কোনো জিলাত ECCৰ যি প্ৰশিক্ষণ সেই প্ৰশিক্ষণ জনাৰেল লেভেলৰ প্ৰশিক্ষণ চলি আছে ছাত্ৰসকল কথাটো হ'ল কি এই FLN আৰু ECCৰ সম্পৰ্কত ছাত্ৰ-ছাত্ৰীসকলক পঢ়ুৱাৰ কাৰণে বিভিন্ন ধৰণৰ TLM আহিছে আৰু সেই TLM বিলাক হয়তো আপোনালোকে সঠিকভাৱে প্ৰয়োগ কৰিছে ছাত্ৰ-ছাত্ৰীসকলক পাঠদান কৰাৰ সময়ত বিদ্যালয় পৰ্যায়ত আপোনালোকে সেই TLM বিলাক উপযুক্তভাৱে ব্যৱহাৰ কৰিছে ইয়াৰ উপৰিও সাগে সঠিককৈ সেই সকলোবিলাক যি কিট আপোনালোকে TLM কিট বিলাক পাইছে বা সামগ্ৰীবিলাক পাইছে সেই সকলোবিলাক সঠিককৈ ৰাখিছে এই সংক্ৰান্ততে আজিৰ এই ভিডিঅ' উপস্থাপন কৰিবলৈ আগবাঢ়িম যে এখন বিশেষ জিলাৰ আলমত এখন বিশেষ গুৰুত্বপূৰ্ণ পত্ৰ আহিছে আৰু পত্ৰখনৰ বিষয়বস্তুটোৱে হৈছে ফাউণ্ডেশ্যনেল লিটাৰেচি নিউমাৰেচি TLM লগতে ECCৰ TLM ছাত্ৰসকল এখন বিশেষ জিলাৰ আলমত কথাখিনি অৱগত কৰাবলৈ চেষ্টা কৰিম কিন্তু ভিডিঅ'টিৰ পৰৱৰ্তী অংশলৈ যোৱাৰ আগত এটা কথা ক'ব বিচাৰিম যেহেতু এখন জিলাৰ কাৰণে এই নিৰ্দেশনা ওলাইছে গতিকে অনাগত দিনত আপোনাৰ জিলাখনৰ কাৰণেও হয়তো এনেকুৱা ধৰণৰ নিৰ্দেশনা ওলাব তাক অস্বীকাৰ কৰিব নোৱাৰে সেই উদ্দেশ্য আগত ৰাখি ভিডিঅ'টি উপস্থাপন কৰিবলৈ আগবাঢ়িছো এইখনি সেই বিশেষ জিলাৰ পৰা ওলোৱা পত্ৰ আৰু এই অংশখিনিত দেখা পাইছে টপ মোষ্ট ইম্পৰ্টেন্ট বুলি উল্লেখ কৰি সাবজেক্টত উল্লেখ কৰি লিখিছে ৰিগাৰ্ডিং ইউজ অফ টিচিং লাৰ্নিং মেটেৰিয়েলছ অফ নিপুণ অসম FLN এণ্ড ECCE প্ৰি প্ৰাইমেৰী তাৰ পৰৱৰ্তী এই অংশখিনিত উল্লেখ কৰি লিখিছে যে বিষয়ৰ লগত সংগতি ৰাখি জনোৱা যায় যে মাননীয় মিছন সঞ্চালক মহোদয় সমগ্ৰ শিক্ষা তেওঁ সেই বিশেষ জিলাখনৰ নাম উল্লেখ কৰি লিখিছে যে আমাৰ বিদ্যালয়সমূহ পৰিভ্ৰমণ কৰিছিলে আৰু দেখা পোৱা গ'ল যে আফটাৰ ৰিপিটেড ৰিকুৱেষ্ট বিভিন্ন ধৰণৰ কেইবাবাৰো ৰিপিটেড ৰিকুৱেষ্ট পঠোৱাৰ পাছতো বিদ্যালয়সমূহে নিপুণ অসম FLN লগতে ECCৰ যিবিলাক TLM সেই TLM বিলাক বিদ্যালয় পৰ্যায়ত ব্যৱহাৰ বা কৰা নাই বুলি উল্লেখ কৰিছে তাৰ পৰৱৰ্তী এই অংশখিনিত উল্লেখ কৰিছে যে সেই কাৰণে সকলো BEEO BMC BRP CRCC সকলক ফাউণ্ডেশ্যনেল লিটাৰেচি আৰু নিউমাৰেচি বা ECCৰ যিবিলাক TLM সেই TLM বিলাক মনিটৰ কৰিবলৈ কোৱা হৈছে আৰু লগতে এই কথাটো কোৱা হৈছে যাতে এই সামগ্ৰীবিলাক আলমাৰীত সোমাই নাৰাখি ছাত্ৰ-ছাত্ৰীক ব্যৱহাৰৰ বাবে উপযুক্ত কাৰ্য ব্যৱস্থা গ্ৰহণ কৰিবলৈও নিৰ্দেশনা প্ৰদান কৰিছে তাৰ পিছত আৰু এটা অতি গুৰুত্বপূৰ্ণ কথা পত্ৰখনত উল্লেখ কৰি লিখিছে এই অংশখিনিত যে আপোনালোকে জ্ঞাত যে বা আপোনালোকে জানে বুনিয়াদী স্তৰত শিক্ষাৰ যদি ভেটি শক্তিশালী নহব বা শক্তিশালী কৰি গঢ়ি তুলিব নোৱাৰিলে জীৱনৰ পৰৱৰ্তী পৰ্যায়ত ছাত্ৰ-ছাত্ৰীসকলে শিকন কাৰ্যত সমস্যাৰ সন্মুখীন হ'ব যিয়ে নেকি যি ড্ৰপ আউটৰ যি ৰেট বা যি ড্ৰপ আউটৰ হাৰ বৃদ্ধি কৰিব তাৰ পিছৰ এই অংশখিনিত উল্লেখ কৰিছে যে সেই উদ্দেশ্য আগত ৰাখি বিদ্যালয় প্ৰধানসকলৰ পৰা এই TLM ব্যৱহাৰৰ আণ্ডাৰটেকিং বা চাৰ্টিফিকেট সংগ্ৰহ কৰিবলৈ কোৱা হৈছে আৰু বিদ্যালয় প্ৰধানৰ উপৰিও মণ্ডল পৰ্যায়ৰ পৰা CRCC সকলৰ পৰা চাৰ্টিফিকেট আৰু ব্লক পৰ্যায়ৰ পৰা BO কাম BMC সকলৰ পৰা এই TLM ব্যৱহাৰ কৰাৰ সম্পৰ্কত চাৰ্টিফিকেট জিলালৈ প্ৰেৰণ কৰিবলৈ বুলিও নিৰ্দেশনা প্ৰদান কৰিছে আৰু একেবাৰে হেখৰ এই অংশখিনিত উল্লেখ কৰিছে যে এই সাৰ্টিফিকেট বিলাক জমা দিয়াৰ অন্তিম তাৰিখ 17 আগষ্ট বা তাৰ আগত হলেও জমা কৰিব পাৰিব তাৰ পিছত বিদ্যালয় প্ৰধানসকলে যিখন সাৰ্টিফিকেট দিব এই সাৰ্টিফিকেটখনত বিদ্যালয় প্ৰধানে আণ্ডাৰটেকিং বা সাৰ্টিফিকেট প্ৰডিউস কৰিব লাগিব তাৰ পৰৱৰ্তী পৰ্যায়ত এইখন মণ্ডল পৰ্যায়ৰ পৰা CRCC সকলে দিব আৰু একেবাৰে হেখত ব্লক পৰ্যায়ৰ পৰা BEEO বা BMC সকলে এই সাৰ্টিফিকেট বা আণ্ডাৰটেকিং জিলালৈ প্ৰেৰণ কৰিবলৈ বুলি কোৱা হৈছে গতিকে ছাত্ৰসকল বিষয়টো অৱগত কৰাবলৈ চেষ্টা কৰিলো যদিও এখন বিশেষ জিলাৰ কাৰণে এই পত্ৰখন আহিছে তথাপিও অনাগত দিনত কিন্তু আপোনাৰ জিলালৈও এনেকুৱা ধৰণৰ পত্ৰ আহিব পাৰে গতিকে বিষয়টো গুৰুত্ব বুজি উপস্থাপন কৰিবলৈ চেষ্টা কৰিলো কাৰণ ECC আৰু ফাউণ্ডেশ্যনেল লিটাৰেচি নিউমাৰেচি নিপুণ অসমৰ অধীনত বিভিন্ন ধৰণৰ TLM গৈছে আৰু আমি বিদ্যালয় পৰ্যায়ত যদিও ব্যৱহাৰ কৰি আছো কি বিভিন্ন ধৰণৰ কামৰ হেঁচাত হয়তো কৰবাত ব্যৱহাৰ কৰিবলৈ থাকিও যাব পাৰে বা সেই যিবিলাক সামগ্ৰী TLM কিট বিলাক আহিছে আমি বিদ্যালয়
পৰ্যায়ত যদিও ভালকৈ ৰাখিছোঁ বা আপোনালোকে ৰাখিছে তথাপিও কেতিয়াবা ক'ৰবাত হয়তো ইফাল সিফাল হ'ব পাৰে গতিকে বিষয়টো অতি গুৰুত্বপূৰ্ণ আৰু সেই উদ্দেশ্যহে আচলতে উপস্থাপন কৰিবলৈ চেষ্টা কৰিলোঁ আৰু আশা কৰিছোঁ আজিৰ এই আলোচ্য শিতানে আপোনালোকক উপকৃত কৰিব আৰু যদি ভিডিঅ'টি ভাল পালে আৰু বিষয়টো গুৰুত্ব বুজি সকলো শিক্ষাগুৰুসকলে আচলতে জনাৰ প্ৰয়োজন থাকিব সেই উদ্দেশ্য আগত ৰাখি সম্ভৱ হ'লে আগলৈকে শ্বেয়াৰ কৰিব সকলো ভালে থাকক নমস্কাৰ টেক কেয়াৰ